মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টো বিশেষকৈ অবাৰ যিসকল ছাত্ৰছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে যে আজি দুদিনমান আগত সেৱাই এখন নটিছত উল্লেখ কৰিছিল যে অবাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা নতুন প্যাটাৰ্ণত অনুষ্ঠিত কৰিব আৰু তাৰ এখন নটিফিকেশ্যন তেওঁলোকে অলৰেডি দি দিছে, পাব্লিছ কৰিছে নটিফিকেশ্যন। আৰু তাত পৰীক্ষা কেনেধৰণে অনুষ্ঠিত কৰিব, পেপাৰৰ পেটাৰ্ণ কেনেকুৱা হ'ব সেই বিষয়ে বহুকেইটি পইণ্ট তাত উল্লেখ কৰিছে। আৰু আমি ইয়াৰ আগৰ ভিডিঅ'টোত সেই নটিছখনৰ পইণ্টবিলাক ধুনীয়াকৈ ডিছকাছ কৰিছিলোঁ। গতিকে তোমালোকে মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আগৰ ভিডিঅ'টোত, তাত মানে চালে তোমালোকে কেনেধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব সেই বিষয়ে ভালদৰে গম পাবা। আজি এই ভিডিঅ'টোত আমি সেই যিখন নটিছ আছিল তাত 11 নম্বৰ পইণ্টত লিখা আছিলে যে যি নতুন প্যাটাৰ্ণত তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব তাৰে কুৱেশ্যন পেপাৰৰ চেম্পল পেপাৰ প্ৰভাইড কৰিব। আৰু সেই চেম্পল পেপাৰ ইতিমধ্যে সেৱাই মানে পাব্লিছ কৰিছে। তাৰে আজি আমি মেথছৰ পেপাৰখন কেনেধৰণৰ সেই বিষয়ে আলোচনা কৰিম। চেম্পল পেপাৰটো দি দিছে তেওঁলোকে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক দুটামান কথা কৈ থৈ দিছোঁ যে এই যিখন তোমালোকৰ আৰ্হি প্ৰশ্নকাকত সেৱাই দিছে, এই আৰ্হি প্ৰশ্নকাকতখন একচুৱেলি CBSEৰ বেছ কৰি দিছে। CBSEত যেনেকুৱা ধৰণৰ তাৰমানে পেপাৰ হয় ঠিক সেই আৰ্হিটোত দি দিছে। তাৰমানে আমি এইটো বস্তু গম পালোঁ যে সেৱাই মানে কি কৰি আছে, CBSEৰ যিবিলাক পেটাৰ্ণ আছে বা CBSE নীতি নিয়মবিলাক এডপ্ট কৰি আছে, লাহে লাহে CBSE পেটাৰ্ণত পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব। গতিকে এই পেপাৰখন তাৰমানে CBSEৰ পৰা এডপ্ট কৰা পেপাৰ হয় আৰু সেই পেপাৰটো তোমালোকক চেম্পল পেপাৰ হিচাপে তেওঁলোকে প্ৰভাইড কৰিছে। আৰু ইয়াতে কৈ থৈ দিওঁ মই যে তোমালোকে পেপাৰখন দেখি শংকাত নপৰিবা বা বহুত নাৰ্ভাছ হ'ব নালাগে। এইটো এটা চেম্পল পেপাৰহে। গতিকে তোমালোকে কেনেকৈ তাৰমানে পেপাৰখন তেওঁলোকে এৰেঞ্জ কৰিব মেট্ৰিক পৰীক্ষাত সেই বিষয়ে ধাৰণাটো লোৱাৰ কাৰণেহে দিছে। গতিকে তোমালোকে পেপাৰখন চাই নাৰ্ভাছ নহ'বা। ভিডিঅ'টো প্ৰথমতে কৈ থৈ দিছোঁ যে পেপাৰখন তোমাৰ প্ৰশ্ন পেপাৰত তোমাৰ কি কৰিব, পেপাৰখনত মানে ছেকশ্যন ৱাইজত মানে প্ৰশ্ন কাকতটো প্ৰস্তুত কৰিব। ছেকশ্যন A, ছেকশ্যন B, ছেকশ্যন C, ছেকশ্যন D, ছেকশ্যন E। আমাৰ ছেকশ্যন Aত কি থাকিব, তোমাৰ MCQখিনি থাকিব, যি আমাৰ ধৰ ছায়েন্স, মেথছ, তোমাৰ ইংলিছ, ছ'চিয়েল ছায়েন্স, এইখিনি যিখিনি MCQ থাকিব সেইখিনি ছেকশ্যন Aত থাকিব। আৰু 1 মাৰ্কৰ কাৰণে ছেকশ্যন Aৰ MCQ কুৱেশ্যনখিনি হ'ব। তাৰপিছত তোমালোকৰ ছেকশ্যন Bত থাকিব ভেৰি শ্বৰ্ট এনচাৰ, অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া প্ৰশ্নখিনিত, সেইটোত এপ্ৰক্সিমেটলি 2 নম্বৰকৈ থাকিব। তাৰপিছত তোমালোকৰ C নম্বৰ ছেকশ্যনত থাকিব তোমালোকৰ শ্বৰ্ট এনচাৰ, চমু উত্তৰ দিয়া প্ৰশ্নখিনি, তাৰে তোমালোকৰ এপ্ৰক্সিমেটলি 3 নম্বৰকৈ থাকিব প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত। তাৰপিছত তোমালোকৰ 4 নম্বৰ D ছেকশ্যনটোত তোমালোকৰ 4 নম্বৰ বা 5 নম্বৰৰ বাবে যিখিনি কুৱেশ্যন থাকিব লং এনচাৰ কুৱেশ্যন, গতিকে সেইখিনি থাকিব। আৰু তোমাৰ ছেকশ্যন Eত কি থাকিব তোমালোকৰ যে কনচেপ্ট বেছ যিখিনি কুৱেশ্যন থাকিব, কনচেপ্ট বেছ কুৱেশ্যনখিনি তোমালোকৰ ছেকশ্যন Eত দিব। আৰু সেই কুৱেশ্যনখিনিতো 4 নম্বৰ বা 5 নম্বৰৰ হ'ব পাৰে। এতিয়া তোমালোকৰ এই 4 নম্বৰী বা 5 নম্বৰী প্ৰশ্ন কিমানটা ক'ৰ পৰা আহিব, এইটো সেৱাই যেতিয়া চিলেবাছ প্ৰভাইড কৰিব মানে মেট্ৰিকৰ কাৰণে, তেতিয়াহে সেই চিলেবাছৰ কিতাপখনত বা ব্লু প্ৰিণ্টত আমি ভালদৰে গম পাম। গতিকে এতিয়া জাষ্ট তেওঁলোকে আৰ্হিটোহে দিছে, আমি তেতিয়াও তোমালোকক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম যেতিয়া সেৱাই চিলেবাছ প্ৰভাইড কৰিব। গতিকে এতিয়া আহিছোঁ আমি ভিডিঅ'টোত তোমালোকৰ মেথছৰ পেপাৰখন কেনেধৰণে তেওঁলোকে ছেট কৰিব বিচাৰিছে বা তেওঁলোকে কেনেকুৱাকৈ আৰ্হিটো দিছে আমি সেই বিষয়ে চাই লওঁ ধুনীয়াকৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা স্কিপ নকৰাকৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চোৱা এইখন আমাৰ সেৱাই প্ৰভাইড কৰা মেট্ৰিকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ চেম্পল কুৱেশ্যন পেপাৰ মেথছৰ ক্লাছ 10 ইয়াত লিখা আছে। ইয়াত এইখিনি কথাত লিখা আছে যে এনেকুৱা ধৰণৰ প্ৰি ফাইনেল বোৰ্ড বা মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ পেটাৰ্ণত বা এনেকুৱা চেম্পল পেপাৰখন হ'ব। ইয়াত চ'ৰ্চটো লিখা আছে যে CBSE পৰা
এইটো লোৱা হৈছে আনা হৈছে এতিয়া চোৱা আমাৰ ইয়াত চেপ্টাৰ 1 মই যে আগতে কথা আনি গ'লো যে সেকশন ওয়াইজত হ'ব এতিয়া আমাৰ চেপ্টাৰ 1ৰ সেকশনে তোমাৰ এমসিকিউ এনেকুৱা ধৰণৰ থাকিব এক নম্বৰৰ যিখিনি এমসিকিউ আছে তা মানে চেপ্টাৰ 1ৰ পৰা আমাৰ এক নম্বৰী কোৱেশ্চন আহিব এমসিকিউ তাৰ পিছত তোমাৰ ইয়াত দিয়া আছে বস্তুখিনি কেনে এটা জাস্ট আৰিহে আমাৰ এইবিলাক তোমালোকে এলসিএম গহাগু লহাগু এইবিলাকৰ ওপৰত তাৰ পিছত তোমালোকৰ ইয়াত চোৱা সেকশন বি যে দিস সেকশন comprises very short answer via type question of 2 marks approximately each তাৰ মানে সেকশন বিত মই আগতে কোৱাৰ দৰে সেকশন বিত তোমালোকৰ 2 নম্বৰৰ বাবে যিখিনি এনসাৰ লিখিব লাগে সেইখিনি তোমাৰ কি থাকিব সেকশন বিত থাকিব আৰু তোমাৰ প্ৰথম চেপ্টাৰটোৰ পৰা এনেকুৱা ধৰণৰ তোমাৰ কি আহিব কোৱেশ্চন বৰ আৰ সম্ভাৱনা আছে যেনে এইবিলাক আমি পাইছো যে দেখুৱা যে ইমান 7 - 2 √3 অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা এইবিলাক এনেকুৱা ধৰণৰ বা লসাগু লোৱা গসাগু লোৱা ইউক্লিডৰ নীতি ব্যৱহাৰ কৰি এইবিলাক ধৰণৰ তাৰ পিছত তোমালোকৰ সেকশন সি চোৱা এইটো ইয়াত লিখা আছে দিস সেকশন comprises short answer type question of 3 mark 3 নম্বৰৰ কাৰণে সেকশন সি কোনখিনি প্ৰশ্ন থাকিব যিখিনি 3 নম্বৰৰ কাৰণে আনসাৰ কৰিব লাগিব সেইখিনি গতিকে এনেকুৱা ধৰণৰ তাৰ পিছত তোমালোকৰ ইয়াত এই কোৱেশ্চন বিলাক অলপ লং টাইপ 3 নম্বৰৰ কাৰণে এটো দি দিছে তাৰ পিছত আমাৰ আহিল চেপ্টাৰ 2 টো তোমাৰ মাল্টিপল চয়েস কোৱেশ্চন থাকিব এনেকুৱা ধৰণৰ তাৰ পিছত চোৱা এই সেকশন ই টো চাবাছো অলপ গুৰুত্বপূৰ্ণ হয়ৰে চাবা সেকশন ই টো ইয়াত কি লিখা আছে দিস সেকশন comprises a case study based question of 4 marks each তাৰ মানে এইখিনি কি যোৱা আমাৰ মেট্ৰিক পৰীক্ষাত কি হৈছিল যে আমাৰ মেট্ৰিক পৰীক্ষাত যে এটা কোৱেশ্চন আহিছিল যেটো আমাৰ ডাইৰেক্ট মানে কি কিতাবত এনসাৰটো বা হেনেকুৱা কোৱেশ্চন নাই হেতু আমাৰ কিন্তু 2 নম্বৰ বহুপদ চেপ্টাৰটোৰ পৰাই আহিছিল গৰি কিন্তু আমি তাক লৈ ধৰ আমাৰ ওতে মানে কৰি অনাৰিছিল যে ইমান টান প্ৰশ্ন কিন্তু এবাৰ ইয়াত উল্লেখ কৰি দিছে যে এইটো কেস ষ্টাডি বেস তাৰ মানে তুমি পঢ়ি যিখিনি তাৰ পৰা নলেজ পালা বা কনসেপ্ট যিখিনি আছে সেই কনসেপ্টখিনি ইউজ কৰি তাৰ মানে তুমি কি কৰিব লাগিব এই প্ৰশ্নটোৰ এনসাৰটো কৰিব লাগিব তাৰ মানে তোমাৰ কনসেপ্ট বেস কোৱেশ্চন এইটো তোমাক ইয়া মানে তোমাৰ বহুপৰত বিভিন্ন ধৰণৰ কথা শিকিলা শিকাৰ পিছত তাৰে ওপৰত এটা ভিত্তি কৰি তেওঁলোকে প্ৰশ্ন এটা অলপ বনাই দিব হেনেকুৱা টাইপৰ কোৱেশ্চন তোমাৰ সেকশন ই নাইবা আমাৰ যদি প্ৰশ্ন ধৰ এতিয়া যোৱাবাৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰখনত 4 হাইয়েস্ট তাৰ মানে 4 মাৰ্কৰ বাবে কোৱেশ্চন আহিছিল গৰিত হেতু আমাৰ ডি সেকশনতে হেতু বস্তু হয়তো হুমুৱাই দিব তাৰ মানে এই ধৰণৰ কোৱেশ্চনটো আমাৰ ডি সেকশনত পাম আমি 4 নম্বৰৰ কাৰণে গতিকে এটো তোমাৰ সেকেন্ড চেপ্টাৰৰ মানে এনেকুৱা ধৰণৰ আছে আহিব পাৰে তাৰ পিছত তোমালোকৰ 3 নম্বৰত ইয়াৰ আৰু এটা তোমালোকৰ হেনেকুৱা কোৱেশ্চন ধৰ এইটো দি দিছে তোমাৰ এই 15 নম্বৰটো এনেকুৱা তোমাৰ ডাইৰেক্ট তাৰ মানে আমাৰ এইবিলাক তো কিতাপত ডাইৰেক্ট হেনেকুৱা কৈ নাই গতিকে ইয়াত তাৰ মানে তোমাৰ কনসেপ্টটো ইউজ কৰি তোমাৰ বহুপদৰ শূন্য কি কেইটা বিন্দুত বহুপদ এটাই এক চক্ষক কেইটা বিন্দুত কাটে কেইটা শূন্য থাকে সেই বিষয়খিনি মানে ডিসকাস কৰি কেনে তাৰ মানে ইয়াৰ এটা প্ৰশ্ন বনাই দিছে হেতু তোমালোকে 4 নম্বৰৰ বাবে মানে কোৱেশ্চন পেপাৰত পাব পাৰা হেতু বস্তু তাৰ পিছত তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো ঠিক তেনেদৰে তোমালোকৰ চোৱা 3 নম্বৰ চেপ্টাৰটো তোমাৰ এমসিকিউ আহিব তাৰ পিছত তোমাৰ সেকশন সি থাকিব 3 নম্বৰৰ বাবে শর্ট আনসার টাইপ কোৱেশ্চন থাকিব তাৰ পিছত তোমাৰ এনেকুৱা ধৰণৰ সেকশন সি থাকিব গৰি এনেকুৱাকে তোমালোকৰ সেকশন এ বি সি ডি এনেকুৱাকে ভাগ কৰা আছে বস্তুখিনি তাৰ মানে সেকশন ডি চোৱা এইটো লং আনসার কোৱেশ্চন এইটো তোমাৰ 4 নম্বৰৰ বাবে থাকিব আমাৰ এনেকুৱা আহে অলৰেডি তোমাৰ ইকুৱেশন বনাই তোমাৰ তাৰ ভ্যালুটো উলিয়াব লাগে হেনেকুৱা ধৰণৰ এতিয়া তোমাৰ 4 নম্বৰ চেপ্টাৰটো ঠিক তেনেকুৱা ধৰণৰ চোৱা তোমাৰ এমসিকিউ আহিব এমসিকিউৰ পিছত তোমাৰ কি কৰিব সেকশন সি আহিব ইয়াত সেকশন সি তোমাৰ কি থাকিব 3 নম্বৰ ইকুৱেশন খিনি থাকিব তাৰ পিছত তোমাৰ 5 নম্বৰ চেপ্টাৰত এইখিনি চোৱা গতিকে এমসিকিউ থাকিব তাৰ পিছত তোমাৰ
5 নম্বৰ চেপ্টাৰটো তোমাৰ আকৌ ইয়াত চোৱা 2 নম্বৰী কুৱেশ্যনো আহিব 5 নম্বৰ চেপ্টাৰৰ তাৰপিছত তোমাৰ এইটো চোৱা সেকশন সি তোমাৰ 3 নম্বৰৰ বাবে কুৱেশ্যন আহিব শৰ্ট এনসাৰ তাৰপিছত তোমাৰ সেকশন চেপ্টাৰ 6 আহিল চেপ্টাৰ 6 তো হেনেকুৱাকৈ এমসিকিউ থাকিব গতিকে এনেকুৱা ধৰণৰ তোমাৰ প্ৰতিটো চেপ্টাৰৰ পৰা আমাৰ যেতিয়া সেৱাই আমাক সিলেবাসটো প্ৰভাইড কৰিব মেট্ৰিকৰ কাৰণে তেতিয়া আমি গম পাম কোনটো চেপ্টাৰৰ পৰা কিমানটা এমসিকিউ আহিব কিমানটা 2 নম্বৰী কুৱেশ্যন আহিব কিমানটা 3 নম্বৰী কুৱেশ্যন আহিব আৰু কিমান 4 নম্বৰী কুৱেশ্যন আহিব গতি সেই সিলেবাসটো চাই আমি ক'ব পাৰিম যে অমুক চেপ্টাৰটোৰ পৰা 3 নম্বৰী প্ৰশ্ন আহিব গতি সেইটো বস্তু সেৱা যেতিয়া প্ৰভাইড কৰিব আমি তোমালোকক সেই বিষয়ে জনাম গতি ভিডিও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে সেই ভিডিওবিলাকো তোমালোকে চাব পাৰা গতি এনে ধৰণে প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ কি আহিব মানে 2 নম্বৰী 1 নম্বৰী 3 নম্বৰী 4 নম্বৰী প্ৰশ্ন হেনে ধৰণৰ প্ৰশ্ন আহিব তোমাৰ জিওমেট্ৰিৰ যিবিলাক তোমাৰ এইবিলাক চোৱা জিওমেট্ৰিৰ প্ৰশ্নবিলাক তোমালোকৰ এইবিলাক কিছুমান চিত্ৰ আঁকি দিছে আঁকি তাত তোমাৰ কি কৰিছে ভ্যালুবিলাক পুট কৰিব দিছে বা ভ্যালু পুট কৰি তাৰ কি কিছুমানৰ মান ওলাব দিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ পৰা আহিব গতিকে সেই বিষয়ে তোমালোকক কি কৰিছে এই সেৱাই এই গাইডলাইন মানে স্যাম্পল পেপাৰটো প্ৰভাইড কৰিছে তোমাৰ এটো তোমালোকে চাব পাৰা যে এটো এটা তোমাৰ চোৱা মই সেকশন ইৰ কথাটো যে কৈছিলো এটো তোমাৰ সেকশন ইত কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে ডাইৰেক্ট লিখা আছে দা সেকশন কম্প্ৰাইজেস কেস স্টাডি বেস কুৱেশ্যন ফৰ ফৰ্মাল এক্সপ্ৰেছন গতিকে এনেকুৱা ধৰণৰ চিত্ৰ কিন্তু আমি আমাৰ কিতাপতো পোৱা নাই বা এই প্ৰশ্নটো বনাই দিব কিন্তু এনেকুৱা নহয় তোমালোকে একো নজনা বস্তু নিদিয়ে তোমালোকে যিখিনি চেপ্টাৰটোৰ পৰা শিকিলা সেই কনসেপ্টখিনি ব্যৱহাৰ কৰি সেই গণিতটো তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ আমাৰ 14 নম্বৰ যেটো চেপ্টাৰ আছে সেই 14 নম্বৰ চেপ্টাৰটো তোমালোকৰ এনেকৈ এমসিকিউ থাকিব তাৰ পিছত তোমালোকৰ ইয়াত তোমাৰ এমসিকিউ এখিনি দি দিছে তাৰ পিছত তোমালোকৰ এনেকুৱাকৈ তোমাৰ মিন ওলাব দিব মাধ্য বহুল এইবিলাক সেকশন 3 নম্বৰৰ কাৰণে অলৰেডি তোমালোকে এইবিলাক কিতাপত আছে লাষ্ট চেপ্টাৰত গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দি দিব তোমালোকক গতিকে আমাৰ কথাটো গম পালো যে আমাৰ মানে 1 নম্বৰ এমসিকিউ খিনি থাকিব সেকশন এ বি থাকিব 2 নম্বৰী কুৱেশ্যন খিনি সি থাকিব 3 নম্বৰী কুৱেশ্যন আৰু ডি থাকিব 4 নম্বৰী কুৱেশ্যন বা ডি তোমাৰ 4 নম্বৰী কুৱেশ্যন কিছুমান কি কনসেপ্ট বেস কুৱেশ্যন খিনি তোমাৰ ডি সেকশনত দিব হেনেকুৱা ধৰণৰ গতিকে হেনেকুৱা কৈ দিব আৰু তোমাৰ ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা চোৱা যে আমাৰ এই যেটো পইণ্ট লাষ্ট তোমাৰ পইণ্টটো যে লিখিছে ইয়াত দিছে কুৱেশ্যন বেস অন এছাৰশন এণ্ড ৰিজনিং তাৰ মানে তোমাৰ লগৰ ক্লাস 9 তো ফাইনাল পৰীক্ষা এনুৱেল পৰীক্ষাত তোমালোকৰ পেপাৰত আহিছিল যে উক্তি আৰু যুক্তি থকা কিছুমান প্ৰশ্ন আহিছিল বেছি আনাই 2-3 টা মান আহিছিল গতে মেট্ৰিকত হেনেকুৱা ধৰণৰ এমসিকিউত হেনেকুৱা ধৰণৰ তোমালোকে কুৱেশ্যন পাবা এছাৰশন এণ্ড ৰিজনিং মানে উক্তি এটা লিখি দিব আৰু তাৰ তলত এটা যুক্তি দিব এটা হিয়ত তাৰ পিছত তোমালোকৰ কেইটামান কি দিব অপচন লিখি দিব অপচন কেইটা কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনত মই কি হয় অপচন কিটা এবাৰ লিখাই ৰাখে আৰু এ বি সি ডি হেনেকৈ দি এবাৰ লিখে ইয়াত চোৱাছো যে চোৱা আমাৰ এছাৰশন কিবা এটা থাকিব আৰু তোমাৰ ৰিজনিং এটা কিবা থাকিব এতিয়া তোমাৰ এই নম্বৰ অপচনটোত কি থাকিব বোথ এছাৰশন এ এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজন আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ দ্য এছাৰশন তাৰ মানে কি কৈছে যে তোমাৰ যেটো উক্তি আৰু যেটো যুক্তি দুটা সত্য আৰু যুক্তিটো উক্তিটো সাপেক্ষে বা যুক্তিটোৱে উক্তিটোক শুদ্ধকৈ ব্যাখ্যা কৰিছে এটো এ নম্বৰ অপচনত থাকিব বি নম্বৰ অপচনটো তোমাৰ চোৱা বোথ এছাৰশন এ এণ্ড ৰিজন আৰ ট্ৰু বাট ৰিজন আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ দ্য এছাৰশন তাৰ মানে উক্তি আৰু যুক্তিটো সঁচা কিন্তু উক্তিটো সাপেক্ষে মানে যুক্তিটোৱে উক্তিটোক মানে কি শুদ্ধকৈ ব্যাখ্যা কৰা নাই হেনেকুৱাকৈ এটা থাকিব তাৰ 3 নম্বৰ অপচনটো চোৱা এছাৰশন এ ইজ ট্ৰু বাট ৰিজন আৰ ইজ ফলছ তাৰ মানে উক্তিটো সত্য যুক্তিটো অসত্য
আৰু 2 নম্বৰত আছে assertion A is false but reason R is true তাৰ মানে উক্তিটো অসত্য যুক্তিটো সত্য গতিকে তোমালোকৰ এই যেটো কোৱেশ্চন প্যাটাৰ্ন এটো কিন্তু তোমালোকৰ নতুন ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন নতুন বুলি কওঁতে যোৱাবাৰ কিন্তু মেট্ৰিক পৰীক্ষাত এনেকুৱা আহিছিল আৰু 9 ৰ তোমালোকৰ এনুৱেল এক্সামত এনেকুৱা কোৱেশ্চন আহিছিল গতিকে তোমাৰ এই যেটো assertion উক্তি আৰু যুক্তিৰ যিখিনি কোৱেশ্চন তাতে কিন্তু তোমাৰ অপচন চাৰিটা এই চাৰিটাই লিখা ৰাখে কোৱেশ্চনটো মানে বেলেগ বেলেগ গোটেইটা কোৱেশ্চনত যি তোমাৰ তিনিটা বা চাৰিটা assertion বা ৰিজনিংৰ কোৱেশ্চন দিব সেই বস্তুটোৰ কিন্তু অপচন একিটাই ইয়াৰ ভিতৰত এটা শুদ্ধ কোনোবা এটা শুদ্ধ হ'ব গতিকে এটো অলপ নতুন ধৰণৰ তোমালোকে বস্তু পাই যাবা ইয়াত চাও তোমালোকে assertion আৰু ৰিজন থকা কেইটামান কোৱেশ্চনৰ কোৱেশ্চন তেওঁলোকে ইয়াত দি দিছে গতিকে তোমালোকে কোৱেশ্চন কেইটা ভালদৰে চাই লোৱা ইয়াত এটা তোমাৰ কি আছে উক্তি আছে আৰু এটা তোমাৰ কি আছে যুক্তি আছে গতিকে এই কোৱেশ্চন এটা চাই লবা তাৰ পিছত তোমালোকৰ ইয়াৰ এটা তেওঁলোকে নোট লিখি দিছে কি so assertion and reason based question may be set from any chapter of the book which are included in the syllabus তাৰ মানে syllabusত থকা কিতাপৰ যিকোনো চেপ্টাৰৰ পৰা এই উক্তি আৰু যুক্তি প্ৰশ্নবোৰ আহিব পাৰে যি মানে তিনিটা বা চাৰিটা বা পাঁচটা ম্যাক্সিমাম পাঁচটা তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন দিব হেতু তোমাৰ গণিতৰ যিকিটা চেপ্টাৰ তোমালোকক লাগে সিলেবাসত সেই চেপ্টাৰ কিটাৰ যিকোনো এটা যিকোনো চেপ্টাৰৰ পৰা দিব পাৰে এনেকুৱা নহয় এটা চেপ্টাৰৰ পৰা গতে পাঁচটা দিব বা তিনিটা দিব এনেকুৱা নহয় যিকোনো চেপ্টাৰৰ পৰা পাঁচটা চেপ্টাৰৰ পৰা পাঁচটাও দিব পাৰে গতিকে এইখনে আছিল তোমালোকৰ সেৱাই প্ৰভাইড কৰা আগন্তুক মেট্ৰিক পৰীক্ষাৰ মেথছৰ স্যাম্পল পেপাৰ কেনেদৰে তেওঁলোকে মানে পেপাৰবোৰ প্ৰস্তুত কৰিব সেই বিষয়ে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি কি কৰিম সায়েন্সৰ পেপাৰখনৰ কেনে ধৰণৰ স্যাম্পল পেপাৰখন আলোচনা সায়েন্সৰ স্যাম্পল পেপাৰখন আলোচনা কৰিম তাতো কেনে ধৰণৰ প্ৰশ্ন আহিব বিজ্ঞানত সেই বিষয়ে তোমালোকে গম পাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ভিডিঅ'টো সকলোৰ আগত চাব পাৰা লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা ভিডিঅ'টো যাতে তেওঁলোকে এই কথাখিনি গম পায় কেনে ধৰণৰ প্ৰশ্ন আহিব আগন্তুক মেট্ৰিক পৰীক্ষাত আৰু সেইমতে তেওঁলোকে এতিয়াৰ পৰা যাতে প্ৰস্তুত মানে প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰে আৰু তোমালোক কথাটো এটা কথা কৈ থাও পুনৰবাৰ যে পেপাৰখন যদিও খুব জটিল হ'ব বুলি কৈছে তেনেকুৱা নহয় যে তোমালোকে এতিয়াৰ পৰাই প্ৰতিটো বিষয়ৰ প্ৰতিটো অধ্যায়ৰ যি কনসেপ্টবিলাক ভালদৰে ক্লিয়াৰ কৰা প্ৰশ্ন যিয়ে নাহক তোমালোকে আনসাৰ কৰিব পাৰিবা গতিকে সকলোৱে ভালদৰে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়া লগতে ইনফৰমেশন এটা দি থও তোমালোকৰ এই যিখন পেপাৰ যদি কাৰোবাক লাগে কমেন্টত জনাবা মই তোমালোকক লিংকটো দি দিম গতিকে আজিলৈ এৰিছো ধন্যবাদ